এটা ভাল খবৰৰ সন্ধানত এইবাৰ আপোনালোকৰ সন্মুখলৈ এজন মানুহক আনিব বিচাৰিছোঁ। মানুহজনৰ দুটামান ভিডিঅ' পোনপ্ৰথমে মই একাধিক্ৰমে আপোনালোকক দেখুৱাই লৈছোঁ। এবাৰ চাওক এজন কৃষকৰ কাহিনী এয়া। এনেকুৱা ধৰণৰ গ্ৰাফটিং শ্ৰেণীৰ পুলিসমূহ একেবাৰে চাপৰ পৰাই অৰ্থাৎ ৰোপণ কৰা এবছৰ প্ৰায় উৎপাদনমুখী হয় আৰু ইমান সুন্দৰ লাগে দেখিবলৈ। যেতিয়া গছজোপাত লমালমে বা থোপা থোপে ওলমি থাকে, সঁচাকৈ দেখিয়ে মন ভৰি যায়। আৰু এই পুলিসমূহ বৰ বিশেষ বেছি দামো নহয়, মাত্ৰ 50 টকা, 100 টকা, 150 টকা, 300 টকা ইমানখিনি মূল্যহে। আৰু যেতিয়া এই পুলিসমূহৰ দাম কিছুসংখ্যক ব্যক্তিয়ে সোধে তেতিয়া কয়, অৰ্থাৎ যেতিয়া মূল্যটো কোৱা হয় তেতিয়া কয় বেছি হোৱাগৈ নাই নে, বেছি হৈছে নেকি, অলপ কমকৈ ধৰিব নোৱাৰে নেকি। কথাখিনি অলপমান দুখ লাগে, কিয়নো আমি নিজৰ সন্তানৰ কাৰণে কেতিয়াবা বিস্কুটৰ বা চিপছৰ পেকেট এটা আনিলেও 50 টকা বা 100 টকা পৰ্যন্ত খৰচা হয়। ঠিক সেইদৰে সাধাৰণ ব্ৰইলাৰ মাংস 1 কেজি খালেও দেখোন আমাৰ 200-250 টকা গুচি যায়। কিন্তু যাওঁতে যুগীয়াকৈ বা বহু দিনৰ কাৰণে ভাল এটা সম্পদ বুলিয়ে কৈছোঁ বাৰু, তেনেকুৱা এটা পুলি যদি আনিবৰ নিমিত্তে আমি মাত্ৰ 50 টকা, 100 টকা, 150 টকা দিবলৈও যদি গা জ্বলে, তেতিয়াহ'লে কেনেকুৱা হ'ব কথাটো ভাবি চাওকচোন। গতিকে প্ৰকৃতাৰ্থত যদি এনেকুৱা ধৰণৰ সুবাস ল'ব বিচাৰে তেন্তে সেই দৰ দামৰ কাৰণে কেতিয়াও চিন্তা নকৰিব, নিসংকোচে বা নিঃসন্দেহে লৈ আহিব পাৰে। নিজৰ লগতে নিজৰ সন্তানক প্ৰাকৃতিকভাৱে উপলব্ধ যি ফলৰ সোৱাদ, সেই ফলৰ সোৱাদ আপোনালোকে যদিহে সেইখিনি কৃপণালি নকৰে তেতিয়াহ'লে নিশ্চিতভাৱে দিব পাৰিব। যদিহে মাত্ৰ 50 টকা, 100 টকা, 150 টকাৰ বাবে যদি কৃপণালি কৰে তেতিয়াহ'লে সদায় সেই চিপছ, বিস্কুট তেনেকুৱাবিলাকে সোৱাদ দি থাকিব লাগিব। যি কি নহওক আছে, তেখেত হৈছে ধনীৰাম চেতিয়া। মাৰ্ঘেৰিটাৰ পেঙেৰি অঞ্চলৰ কথা আপোনালোকে সকলোৱে জানে। সেই বৃহৎ পেঙেৰি অঞ্চলৰ এগৰাকী কৃষকৰ নাম হৈছে ধনীৰাম চেতিয়া। ধনীৰাম চেতিয়াৰ সামাজিক মাধ্যম যোগে এই ধৰণেই তেওঁ কৰি থকা খেতিৰ বিশদ বৰ্ণনা দাঙি ধৰে আৰু কৃষকসকলক সামগ্ৰিকভাৱে সহায় কৰিবলৈ চেষ্টা কৰে। মই ভাবোঁ ধনীৰাম চেতিয়া আমাৰ বাবে এক ডাঙৰ আদৰ্শ, আৰু আজিৰ দিনটো এটা ভাল খবৰৰ সন্ধানত মই ধনীৰাম চেতিয়াৰ আপোনালোকক দেখুৱাইছোঁ। আৰু মোৰ সৌভাগ্য এই মুহূৰ্তত ফোন লাইনত সংযোজন হৈ আছে ধনীৰাম চেতিয়া। ধনীৰাম চেতিয়া, মই অনুপম চক্ৰৱৰ্তী স্বাগতম জনাইছোঁ মোৰ ভইচ অফ এডিটাৰশ্বিপ অনুষ্ঠানত। নমস্কাৰ। হয় ধনীৰাম চেতিয়া, অলপ সপোনবিলাক অকণ বহল ব্যাখ্যা দিব লাগে, ক'ত কেনেকৈ খেতি কৰা হৈছে। হয় দাদা, মোৰ ঘৰ যিহেতু মাৰ্ঘেৰিটা মহকুমাৰ পেঙেৰি অঞ্চলৰ টেকেৰি গাঁৱত। বিগত কিছু বছৰৰ পৰা প্ৰায় 2013 চনৰ পৰা মই ঋতুকালীন শস্য আৰম্ভ কৰিছিলোঁ বুঢ়ীদিহিঙৰ পাৰত, আৰু সেই মাটিডৰা সম্পূৰ্ণ চন পৰা ঠাই আছিলে। বুঢ়ীদিহিঙৰ খহনীয়া ভয়ত বহুত মানুহে খেতি বাতি নকৰি মাটিবোৰ চন পেলাই থোৱা আছিলে। এদিন মই গৈ তেনেকে এজন মানুহক সুধিলোঁ। খোজাৰ পিছত প্ৰথমতে মই 4 বিঘা মাটি লিজত লৈ কৃষি কৰ্ম কৰিছিলোঁ। প্ৰথমতে ঋতুকালীন শস্য, তাৰপিছতে উদ্যান শস্যৰ সমান্তৰালভাৱে তেনেকে গৰু ছাগলী পোহা হয়। কিন্তু এইখিনিতে এটা কথা ক'ব খোজো দাদা, মই প্ৰথম অৱস্থাত যিখিনি ঠাইত খেতি কৰিছিলোঁ মাত্ৰ চৰণীয়া পথাৰ আছিল, তাত একোৱেই গছ গছনি নাছিল। পৰ্যায়ক্ৰমে যেতিয়া বিভিন্ন ধৰণৰ ঋতুকালীন শস্য বা উদ্যান শস্য কৃষি কৰ্ম কৰোঁ, তাৰে 30% মই সদায় চৰাই চিৰিকটিৰ বাবে সংৰক্ষণ কৰোঁ, অৰ্থাৎ চৰাই চিৰিকটিৰ বাবে এৰি দিয়া হয়। মধুৰিআমেই হওক, মই বগৰীয়ে পকা অমিতা দেখিছোঁ, চৰাই পকা অমিতাৰ সোৱাদ লৈছে, দেখিছোঁ ছবিত। কলো তেনেকুৱাকে এৰি দিয়া হয়। আৰু এতিয়া ইমানেই ভাল লাগে ঠাইডোখৰ পক্ষীকুলৰ কাকলিত মুখৰিত হৈ প্ৰতিটো পুৱা। মোৰ কাৰণে আটাইতকৈ এটা ভাল লগা। আৰু বন্য হস্তীৰ কাৰণেও মই, যিহেতু এইটো বন্য হস্তীৰ অধিকৃত অঞ্চল, তেনেকে চৰাই চিৰিকটিৰ কাৰণেও এই কল লগাইছিলোঁ। বন্য হস্তীৰ কাৰণে যেতিয়া কল লগাইছিলোঁ, বন্য হস্তীয়ে তেনেকৈ নাহিলে, আৰু সেই কলবোৰ চৰাই চিৰিকটিয়ে খালে। আৰু চৰাই চিৰিকটিয়ে বিস্তাৰ ত্যাগ কৰি যোৱাৰ ফলস্বৰূপে তাত কিছুমান আপুৰুগীয়া গছ গছনি লগালে। আৰু মানে চৰাই চিৰিকটিৰ দ্বাৰা সৃষ্টি হ'ল বুলি ক'ব লাগিব।
ধনীৰাম চেতিয়া এতিয়া কিমান মাটিত তোমাৰ এই আপোনাৰ এই বিপ্লৱ চলি আছে? এইখিনি প্ৰায় 25 বিঘামান মাটিত কৃষি কৰ্ম কৰা হৈছে। এই কৃষি কৰ্মই কাষৰীয়া অঞ্চলত ডাঙৰ প্ৰভাৱ পেলাইছে চেতিয়া? যিমানখিনি পাৰিছো চেষ্টা কৰিছো, যিহেতু আপুনি এটা কথা জানে যে আমাৰ অসমীয়া মানুহবোৰে বেছিকৈ সহজ মানে পদ্ধতিৰে জীৱন যাপন কৰিব বিচাৰে নহয়, আৰামদায়ক জীৱন যাপন অতিবাহিত কৰিব বিচাৰে। আজিৰ তাৰিখত দেখোন আমি অভিভাৱকবিলাকে সদায় ল'ৰা ছোৱালীক ভালদৰে পঢ়া শুনা কৰিবলৈ, ভাল এটা চাকৰি কৰিবলৈ বেছিকৈ উদগনি যোগাওঁ বা তেনেকৈ প্ৰচেষ্টা চলাওঁ। গতিকে অলপ কষ্ট হয়, প্ৰত্যাহ্বান হৈছে, কিন্তু মোৰ এটা খুব সপোন আছে। আমাৰ অসমত যিহেতু ইমানবিলাক সম্ভাৱনা আছে, বহুত কৰিব পৰা আছে ভাৰতবৰ্ষৰ ভিতৰতে। গতিকে চেষ্টা চলাই আছো, কিমানখিনি পাৰো নাজানো। নিজস্ব নিৰ্দিষ্ট কিছুমান আৰ্হি বা আদৰ্শটো লাগিবই, সেইখিনি তেনেই মই শিকাৰো বুলি কৈছো। মোৰ বহুত শিকিবলগীয়া, জানিবলগীয়া আছে। ক্ষেত্ৰখন যিহেতু যথেষ্টখিনি বিশাল হয়, সৰু এটা প্ৰচেষ্টা, কিন্তু এতিয়া এটা অনুভৱ হয় বহুত মানুহে তেনেকে অলপ কিবা নহয় কিবা এটা কৰিবলৈ চেষ্টা কৰিছে। হয়, ধনীৰাম চেতিয়া 13 চনৰ পৰা আপুনি এই খেতিত লাগিছে, অভিজ্ঞতা যথেষ্ট হৈছে মই নিশ্চিত। গতিকে মই কেইটামান কথা জানিব বিচাৰিম, কিন্তু প্ৰথমতে জানিব বিচাৰিছোঁ 25 বিঘা মাটিত যি খেতি কৰা হয় সেই খেতি সম্পৰ্কে অলপ ব্যাখ্যা দিব লাগে। আৰু প্ৰাকৃতিকগতভাৱেই কৰা হয় চাগে? এইটো প্ৰাকৃতিকগতভাৱে কৰা হৈছে। হয়, সেই গতিকে লৈ যিটো প্ৰচেষ্টা অব্যাহত ৰাখিছো, মই অত্যন্ত সুখী। এইখিনিতে আপোনাক এটা কথা মই উল্লেখ কৰিব বিচাৰিছো। আজি কিছুদিনৰ আগতে মই নতুন দিল্লীলৈ এটা বিশেষ সংস্থাৰ আমন্ত্ৰণমে তালৈ গৈছিলো। আৰু তাত যিসকল বিশেষজ্ঞ বা কৃষি বিষয়া বিজ্ঞানী, তেওঁলোকে যিটো পদ্ধতি মানে সদ্যহতে মানে কৃষি অৰণ্য, যিটো এগ্ৰ ফৰেষ্ট্ৰি বুলি কোৱা হয়, তেনেকুৱা বিষয়ে বিভিন্ন ধৰণৰ আলোচনা হৈছিল। আৰু তেওঁবিলাকে বিভিন্ন ধৰণৰ তেনেকুৱা তথ্যবিলাক দাঙি ধৰিছিল। আৰু মইতো আজিলৈকে ক'তো তেনেকুৱা ধৰণৰ আনুষ্ঠানিক শিক্ষা লোৱা নাই কৃষি কৰ্মৰ বিষয়ে। আৰু যিখিনি প্ৰচেষ্টা অব্যাহত ৰাখিছো, সেইখিনি হুবহু মিলি পৰিছিল। হয়তো নিজকে বহাই কোৱা দৰে হয়, মোৰ অলপ কিছু তথ্য ভিত্তিকে আছিল তেওঁলোকতকৈ। খুব সুখী হৈছিলো। আচলতে আমি সদ্যহতে ধান খেতি কৰো, হয়তো শাক পাচলি খেতি কৰো, অলপ ৰাহি থকাখিনি বিক্ৰী কৰো। আৰু পুৰণিকলীয়া কিছুমান কৃষি পদ্ধতি আছে, নথকা নহয়, কিন্তু আজিৰ তাৰিখত সেয়া যথেষ্ট নহয়। আমি ইচ্ছা কৰিলে এডৰা মাটিতে বহুত ৰূপীয়া কৃষি কৰ্ম কৰিব পাৰো, আৰু চৰাই চিৰিকটিৰ কাৰণে বা প্ৰকৃতিৰ কাৰণেও কৰিব পাৰো। যিডোখৰ ঠাইত আমি নিজেও থাকিম, চৰাই চিৰিকটিও থাকিব, মাটিখিনিও বেয়া নহয়, পানীখিনিও বেয়া নহয়, বায়ুখিনিও নষ্ট নহয়, তেনেকুৱা ধৰণে মানে খুব সুন্দৰকৈ কৰিব পৰা হয়। আৰু কিন্তু আজিৰ তাৰিখত চৰাই চিৰিকটি অহাৰ লগে লগে এটা সুন্দৰ পৰিৱেশ, এটা মানসিকভাৱেও এটা যথেষ্ট এটা শান্তি পোৱা যায় নহয়, কামটো কৰিবলৈ আৰু বেছি মন যায় যেতিয়া চৰাই চিৰিকটি কলকলাই থাকিব চাৰিওফালে। আৰু ইয়াৰ লগতে মই জানিব বিচাৰিম, মই বগৰী দেখিছোঁ, বিলাতী বগৰী দেখিছোঁ, অমিতা দেখিছোঁ, ভোট জলকীয়া দেখিছোঁ, আৰু মই কেতিয়াবা মাজে মাজে জিকা, তিয়ঁহ এনেকুৱা ধৰণৰ, আৰু কি আমো দেখিছোঁ। আৰু কি খেতি কৰা যায় তাত চেতিয়া? আৰু আছে কুঁহিয়াৰটো আছে। যিহেতু কুঁহিয়াৰ এখন অসমত বহুত ভাল বজাৰ আছে, কিন্তু তেনেকুৱা কুঁহিয়াৰ খেতিটো নাই। আৰু ইতিমধ্যে আমাৰ এই কিছুমান সৰু সুৰা যিবিলাক কুঁহিয়াৰ ৰস উলিওৱা মেচিন যথেষ্ট পৰিমাণে ওলাইছে। আৰু এই মেচিনটোৰ সৈতে আমাৰ নিবনুৱাসকলৰ কাৰণে এটা ক্ষুদ্ৰ উদ্যোগ বুলি ক'ব লাগিব। কিন্তু সৰুৰ পৰা উদ্যোগ চলিবলৈ হ'লে কেঁচামান লাগিব সদায়। কিন্তু এই কুঁহিয়াৰ খেতিটো পৰ্যাপ্ত পৰিমাণে এতিয়া অসমত গঢ় লৈ উঠা নাই, বা তেনেকৈ কুঁহিয়াৰ খেতি হোৱা নাই। সেইটো কাৰণে মই খুব চেষ্টা কৰি আহিছো। আৰু বহুত যোৰহাট, লখিমপুৰ, ধেমাজি, বিহালী, বিশ্বনাথ পৰ্যন্ত তেনেকে কুঁহিয়াৰ সঁচ এবাৰ দিছো। তাৰপিছতে আৰু এটা কথা হ'ল যে কি, আমাৰ অসমীয়া মানুহবোৰৰ কিছুমান ভুল ধাৰণা আছে, যিবিলাক নেকি বহিৰাজ্যত ফল মূল হয়, সেইবিলাক আমাৰ অসমৰ মাটিত নহয়। সেইটো একেবাৰে ভুল ধাৰণা। অৱশ্যে প্ৰজাতি লৈ কথা আছে। তেনেকুৱা ধৰণে মই পৰীক্ষামূলকভাৱে প্ৰত্যেকটো কামেই কৰিবলৈ চেষ্টা কৰিছো। আৰু তাৰ এটা ভাল ফলাফল হ'ল আম। অসমত বিশেষ কিছুমান প্ৰজাতিৰ আম খুব সুন্দৰ উৎপাদন হয়। উদাহৰণস্বৰূপে যি অম্ৰপালি বুলি মই বিভিন্ন সময়ত কৈ আছো, সেইটো বহুত ধুনীয়াকৈ ব্যৱসায়িক ভিত্তিত কৰিব পৰা হ'ব। যিহেতু বহিৰাজ্যৰ পৰা আমাৰ অসমলৈ প্ৰতি বছৰে টন বা ট্ৰাক এটাকে ফল মূল আহি থাকে, তাৰ সমান্তৰালভাৱে আমি ইয়াতো কৰিব পৰা যথেষ্টখিনি সম্ভাৱনা আছে। তাৰে এটা মানে মোৰ কাৰণে নিজক বহাই কৈছো গ্ৰেট চাকচেছ বুলি ক'ব লাগিব। এইটো হ'ল অম্ৰপালি প্ৰজাতিৰ আম। বৰ্তমানে মোৰ ইয়াত বাৰীখনত এইবাৰ বাৰু ইমান এটা উৎপাদন হোৱা নাই, কিন্তু খুব ধুনীয়াকৈ কৰিব পৰা সম্ভাৱনা আছে। নেমু খেতি কেনেকুৱা হয় এইফালে? নেমুটো এবাৰ মই পানীত পেলাই আছিলো। যি নহওক, নেমু খেতিটো পদ্ধতিগতভাৱে কৰিব পাৰিলে খুব মানে লাভজনক এটা খেতি। আমাৰ তিনিচুকীয়া কাকপথাৰ অঞ্চলত লেমন ভিলেজ বুলি এটা অঞ্চল আছে, তাত যথেষ্ট পৰিমাণে কৈছে। কিন্তু এটা কথাত দুখ লাগে, যেনেকুৱা ধৰণে কাগজৰ পত্ৰই মানে বাহিৰলৈ এক্সপৰ্ট কৰা হৈছে বুলি কয় যদিও, কিন্তু সেই কিছুমান যিসকল প্ৰকৃত খেতিয়ক, তেওঁলোকৰ সেইখিনি ঢুকি নাপায় বুলি ভাবো। মই যেতিয়া গৈছিলো, বহুত নেমু বাৰী একদম জংঘলে আৱৰি ৰাখিছিলে। বিশেষকৈ কৰোণাৰ
পিছৰ পৰ্যায়ৰ পৰা অলপ সেই অৱস্থাটো শোচনীয় হৈ পৰিলে। যি কি নহওক এইখিনি যদি পদ্ধতিগতভাৱে কৰা হ'ব যথেষ্ট মানে লাভান্বিত হ'ব কৃষকসকলে। আপোনাৰ ঠাইৰ পৰা অৰুণাচলৰ বেছি দূৰ নহয়। মই এবাৰ অৰুণাচলৰ কমলাৰ সোৱাদ লৈছিলোঁ কাৰণে মোৰ মনত পৰি গ'ল। কমলা কেনেকুৱা এতিয়া অসমত কমলাৰ খেতি সেইফালে সম্ভৱনে? আপুনি বহুত ডাঙৰ কথা এটা ক'লে। মই সদায় মনতে গুজৰি গমৰি কথা মানে ভাবি থকা এটা কথা আৰু এটা সময়ত আমাৰ তিনিচুকীয়া জিলাত বিশেষকৈ মৰাণ জনজাতীয় লোকসকলৰ বাৰীয়ে বৃহৎ বৃহৎ মানে কমলা বাৰী আছিলে, মানে বহুত মানে কমলা বাৰী, কিন্তু সময় হঠাৎ নাইকিয়া হৈ গ'ল। আৰু এইখিনিত এটা কথা কওঁ, তেতিয়া সেই বহিৰাগত বণিকসকলে কি কৰিছিলে, বিশেষ কিছুমান সামগ্ৰী পেকেজ দিছিলে। বাৰীখন যেতিয়া ল'ব এই 10-12 টিং মানে সেইটো বাৰী অনুপাতে মানে আকাৰ অনুপাতে 10-12 টিং মানে কেৰাচিন তেল দিয়ে টিঙৰ মানে সেই টিঙত, তাৰপিছত 4-5 টিং মিঠাতেল 2 টিং মান মানে চূণ দিয়ে, তাৰপিছতে মাৰ্কিন কাপোৰ 2 মান দিয়ে, তাৰপিছতে আৰু দিব নিমখ 2 বেগ মান, তাৰপিছতে এই শাল মাছ বা বৰালি মাছ যিদিনাখন মানে কমলাখিনি লৈ যাব সেইদিনাখন দিয়ে। তাৰপিছতে কিন্তু যিটো বস্তুৰ মূল্য 20,000 টকা সেইটো আকৌ 10,000 টকা লয়, কিন্তু যিখিনি সামগ্ৰী দিয়ে সেইখিনি মূল্য 5,000 টকা। যিয়ে নহওক তাৰপিছতে এটা বিশেষ মানে খেতি আহিলে, সেইটো হ'ল চাহ খেতিটো। যেতিয়া চাহ খেতি আহিলে কোনেনো তেনেকে মগজত সোমোৱাই দিলে, চাহ খেতি অহাৰ লগে লগে কমলা একেবাৰে শেষ। এতিয়া একেবাৰে আপুৰুগীয়া কাচিত হয়তো কিছুমান মানুহৰ ঘৰত আছে। ঠিক তেনেকুৱা ধৰণৰ মই আৰু এটা কিছুমান হেৰি দেখি পাইছো, এইটো যে ব্ৰইলাৰ যিবিলাক ফাৰ্ম আজি তাৰিখত গ্ৰাম্য অঞ্চলত বহু লোকে তেনেকুৱা ধৰণৰ পশু পক্ষী পালনৰ জৰিয়তে যথেষ্টখিনি সময়ৰ অভাৱ অনাটন বা সমস্যাবিলাক সমাধান কৰিছিলে। কিন্তু এতিয়া ব্ৰইলাৰ এনেকুৱা কিছুমান কোম্পানী সোমাই গৈছে, যিসকলে নিজৰ স্বাভাৱিকভাৱে পুহিছিলে সেইসকলে এতিয়া সেই ব্ৰইলাৰ ফাৰ্ম বিলাকৰ কৰ্মচাৰীহে হৈ আহিছে। তাৰ সমান্তৰালভাৱে এতিয়া এই গাহৰি পালনৰ ক্ষেত্ৰতো এটা ডাঙৰ ভাবুকি আহি আছে। গতিকে কৃষকসকলে যদি আগতীয়াকে কিছুমান তেনেকুৱাকে মানে সচেতন নহয়, তেতিয়াহ'লে কিন্তু সেই গাহৰি পালনৰ ক্ষেত্ৰত এটা ডাঙৰ হেৰি হৈ আহিব। ধনীৰাম চেতিয়া, মোৰ আৰু এটা প্ৰশ্ন আছে। মই মাজতে এবাৰ ডিগবৈৰ ফালে ফুৰিবলৈ যাওঁতে মই নগা টেঙাৰ সোৱাদ লৈছিলোঁ, আৰু সিদিনা গণেশগুৰি গুৱাহাটীৰ গণেশগুৰি বজাৰত মই নগা টেঙা দেখিলোঁ। দেখি মই তেখেতক সুধিলোঁ যে ইয়াৰ কিমান কেজি? বোলে কেজি 400 টকা। মোৰতো ক'ৰ পৰা আনিছে? তেওঁ মোক জনালে যে শ্বিলঙৰ পৰা আনিছোঁ। কিন্তু নগা টেঙাটো আমাৰ উজনি অসমত বিশেষকৈ যথেষ্ট জনপ্ৰিয় আছিলে, আজিকালি নোহোৱা হৈছে নেকি চেতিয়া ডাঙৰীয়া? সেইটো হয় দাদা, আপুৰুগীয়া হৈ গৈছে। কিন্তু এতিয়া অলপ তেনেকুৱা ধৰণে যেতিয়া বজাৰ বিলাকত বিক্ৰী হয় বুলি মানুহবোৰে জানিছে, তেনেকুৱা ধৰণে 2-এটা পুলি ৰোপণ কৰিছে, নকৰা নহয়। মই নিজেও কৰিছো, কিন্তু সেইটো এটা সঁচাকৈ আপুৰুগীয়া হৈ গৈছে। আচলতে নগা টেঙা বুলি নহয়, আমাৰ বহুত তেনেকুৱা কিছুমান থলুৱা প্ৰজাতিৰ ফল মূল বিলাক সময় হঠাৎ হেৰাই গৈছে। ইয়াৰ কাৰণটো হ'ল কি যে বজাৰটো যে বিক্ৰী হয় এই কথাটো মানুহে উপলব্ধি নকৰে। তেনেকুৱাকে সঠিক বজাৰ নথকাৰ কাৰণে বা এনেই আলৈ এথানি হৈ থকাৰ কাৰণে গছবোৰ কাটি ৰাখি থৈ দিয়ে, বা কিছুমান এনেকুৱা হয় যে সময় হঠাৎ গছত ফল মূলবোৰ নলগা হৈ গৈছে। গতিকে ফল মূল নালাগে যেতিয়া গছজোপানো কেলে থাকিব লাগে, সেই তেনেকুৱাও কিছুমান কথা হৈছে তাৰমানে। সেইটো কাৰণে আৰু ধনীৰাম চেতিয়া, এতিয়া আপুনি 25 বিঘা মাটিত যিটো উৎপাদন কৰে তাৰ বজাৰখনোতো সেই ধৰণে আপুনি পাব লাগিব নহয়? আপুনি গৈতো আৰু বহিতো আৰু শাক পাচলি বিকিব নোৱাৰে। প্ৰকৃত বজাৰখন আপুনি পাইছেনে নাই তাত মধ্যভোগী সোমাই? মই এটা কথা বাৰে বাৰে কৈ আছো, যেতিয়া বস্তু গুণগত মানদণ্ড ভাল হ'ব তেতিয়া বজাৰ মানে কোনো অভাৱ নাই। কথা এষাৰ আছে, বাই ধুনীয়া হলে ভিনী অভাৱ নাই বুলি। তেনেকুৱা ধৰণে আৰু মানে মই যিহেতু এইবোৰ আটাইবোৰ জৈৱিক পদ্ধতি কৰো, আৰু মোৰ এই ক্ষুদ্ৰ কৃষি ক্ষেত্ৰখনলৈ প্ৰতিদিনে বহুত আলহী অতিথি আগমন হয়। গতিকে মই এতিয়ালৈকে যিমানখিনি বগৰী বা আম বিভিন্ন ধৰণৰ শাক পাচলি কৰিছো, তেনেকৈ বজাৰ অভাৱ হোৱা নাই। কিন্তু কিছুমান বস্তু বিশেষকৈ কুঁহিয়াৰবোৰ যিহেতু বাহিৰলৈ পঠিয়াই দিয়া হয়, বিলাহী কৰিলে বাহিৰলৈ পঠিয়াই দিয়া হয়, তেনেকুৱা বজাৰৰ ক্ষেত্ৰত বৰ বিশেষ হেৰি নাই। কিন্তু যেতিয়া বজাৰখন ডাউন হয় গোটেই অসমতে ডাউন হয়, তেনেকুৱা আৰু। কিন্তু আপুনি 25 বিঘা মাটিত যিটো খেতি কৰিছে, আপোনাৰ আপুনি অন্তত সন্তুষ্ট হ'ব পৰা এটা লাভ আপোনাৰ হাতত নিশ্চয় থাকে, শ্ৰমৰ মূল্য আপুনি ঠিকেই পায়? অত্যন্ত সুখী দাদা। কিন্তু এটা কথা, মই বিভিন্ন সময়ত ইটোৰ পিছত সিটো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয়। কেতিয়াবা যদি বানপানী, কেতিয়াবা হাতী, কেতিয়াবা শিল ধুমুহা, এনেকুৱা হয়। যিহেতু মই যিখিনি ঠাইত খেতি বাতি কৰো তাৰ সেইফালেদি হাতী অহা যোৱা কৰে। প্ৰায় মই মিডল পইণ্টত মোৰ মানে পশ্চিম ফালে আৰু পূব ফালেও 2খন ৰিজাৰ্ভ আছে। এইফালে জাগুন যিখন কথা কাকৰণি জংঘল আছে, আৰু এইফালে আছে ডিগবৈ যিখন আপাৰ বৈদিং বনাঞ্চল। গতিকে এইফালে কেতিয়াবা মুভমেণ্ট হয় হাতীবিলাকৰ সেইটো। আৰু যিটো বৈদিংখন পাৰতে কাৰণে বানপানী হয় মাজে সময়ে। এইবিলাকে আৰু মানুহৰ পৰা পাওঁ নোপোৱা নহয়, মানুহৰ পৰা ইমানখিনি প্ৰত্যাহ্বান বুলি ভাবি নলওঁ আৰু এইবিলাক থাকিবই। মই আপোনাৰ এটা খুব ভাল দিশ মই দেখোঁ, আপুনি আপোনাৰ 2 সন্তানক এই
একেবাৰে সৰুৰ পৰা এনেকুৱা হৈছে চেতিয়া ডাঙৰীয়া আপোনাৰ অভিজ্ঞতা আছে আমি আজিকালি আমাৰ সন্তানক এনেকুৱাকৈ ৰাখোঁ যে জোতা নিপিন্ধাকৈ আনকি চোতালখনলৈ ওলাব নিদিয়াৰ পৰিস্থিতি এপ্ৰকাৰ বন্ধ কোঠাত আবদ্ধ কৰি ৰাখোঁ আমি আজি চহৰত নহয় গাঁও অঞ্চলতো একেধৰণৰ পৰিস্থিতি হৈছে ধনীৰাম আৰু এনে সময়ত মই ধনীৰাম চেতিয়াক দেখিছোঁ কোৰখন লৈ সৰু ল'ৰাটোক অকণমানি ল'ৰাটোক দেউতাকৰ পিছে পিছে কামত লগাই দিছে এইটো এটা ডাঙৰ বস্তু নহয় এইটো এটা প্ৰয়োজনীয় বস্তু কিন্তু আজিৰ তাৰিখত অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিষয় মই আপোনাক আৰম্ভণিতে কথাটো কৈছিলো আজিৰ তাৰিখত আমি আমাৰ সন্তানক সদায় আৰামদায়ক জীৱনৰ প্ৰতি এটা শিক্ষা দি আহি আছো যে ভালদৰে পঢ়িব লাগে ভাল চাকৰি কৰিব লাগে সেই তেনেকুৱা ধৰণৰ শিক্ষা দিয়া হৈছে কিন্তু এটা কথা যিটো ল'ৰাক আৰম্ভণিৰ পৰা বোকা খচিব নালাগে ৰ'দত ওলাব নালাগে বৰষুণত তিতিব নালাগে বুলি ভালদৰে পঢ়িব লাগে বুলি যদি ৰাখি থৈ দিয়া হয় সুদীৰ্ঘ প্ৰায় শিক্ষা সমাপ্ত কৰাৰ পিছত যেতিয়া চাকৰিমুখী কৰে যেতিয়া চাকৰি আবেদন কৰিব সকলোৰে কাৰণেতো চাকৰি সৌভাগ্য নহয় যেতিয়া চাকৰি বিমুখ হয় তেতিয়া সেই ল'ৰাটোক যদি সুদীৰ্ঘ সময় বোকা পানী ৰ'দ বৰষুণৰ পৰা আঁতৰাই থোৱা এটা ল'ৰাক বা সন্তানক যদি এতিয়া খেতিতে ধৰ চাকৰিটো নহ'লেই বুলি যদি কোৱা হয় সেই ল'ৰাটোৱে জানো খেতিত নামিব পাৰিব বা খেতিত ধৰিব পাৰিব গতিকে সেইটো এটা ডাঙৰ সমস্যা আহি পৰিছে আমাৰ সেইটো কাৰণে আৰম্ভণিৰ পৰাই বিদ্যালয় প্ৰাথমিক শিক্ষাদানৰ সমান্তৰালভাৱে তেওঁলোকক এই ক্ষেত্ৰখনৰ বিষয়ে অলপ হ'লেও পৰিচয় কৰি দিয়াটো অত্যন্ত জৰুৰী বুলি অনুভৱ কৰোঁ সেয়ে মানে তেনেকুৱা সৰু এটা প্ৰচেষ্টাতে ধনীৰাম চেতিয়াই খুব সুন্দৰ কাম কৰি আছে আৰু এই সুন্দৰ কামটোত চৰকাৰে কেনেকৈ সহায় কৰিব পাৰে ধনীৰাম চেতিয়াই ভাবে নেকি যে মোক কিছু সহায়ৰ প্ৰয়োজন আছে সেইটো সমস্যাটো বহুতখিনি থাকেই কিন্তু মোতকৈ মই নিজকে বহাই কোৱা নাই হয়তো বিশেষ এটা পৰ্যায় পাইছোহি বহুতখিনি প্ৰত্যাহ্বানক নেওচিও কাৰণ এতিয়া যিটো সেউজীয়াৰ প্ৰতি আন্তৰিকতা মই যিমান প্ৰত্যাহ্বান হ'লেও সেইখিনি হয়তো মনে কয় যে কিন্তু মই থমকি নৰওঁ কিন্তু এনেকুৱা কিছুমান আমাৰ এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ থকা লোক আছে তেওঁলোকে হয়তো কিবা এটা কৰিব খোজে কিছুমান সমস্যাৰ পৰা পিছ হুকে গতিকে সেইবিলাকৰ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ জৰিয়তে আমাৰ কৃষি বিভাগে বা যিসকল দায়িত্বশীল বিষয়া আছে তেওঁলোকে অকণমান ক্ষেত্ৰভিত্তিক নিৰীক্ষণৰ জৰিয়তে কিছুমান সহায় সহযোগিতা আগবঢ়ালে অত্যন্ত ভাল হয় বুলি ভাবোঁ ধনীৰাম চেতিয়া মই ভোট জলকীয়া চপাই লোৱাৰ পিছত কিছু দৃশ্য দেখিছিলোঁ কাষৰীয়া কিছু মহিলাইও কাম কৰি আছে এই দৃশ্যটো মই এতিয়াও দেখি আছোঁ তাৰমানে কাষৰীয়া মহিলাসকলেও এটা সংস্থাপন পাইছে নহয় আপোনাৰ যোগেদি আচলতে এই ভোট জলকীয়া দৃশ্যটো আছিলে মাটি এখনে মই নিজেই তাত বিক্ৰী কৰিবলৈ গৈছিলো আৰু মই অত্যন্ত গৌৰৱবোধ কৰিছিলো যে আমাৰ অসমীয়া কোনোবা এজনে নিজক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ যি প্ৰচেষ্টা চলোৱা হৈছে তাৰ সমান্তৰালভাৱে এটা নিৰ্দিষ্ট সময়ৰ কাৰণে হ'লেও কিছু সংখ্যক মানে তেনেকুৱা গাঁৱৰ লোকে যে তাত আত্মসংস্থাপন পাইছে সেইটো অত্যন্ত সুখী হৈছিলো ঠিক তেনেদৰে ময়ো যিখিনি কাম কৰি আছো বিভিন্ন সময়ত কেতিয়াবা তেনেকুৱা ধৰণে কোনোবাই হয়তো সেই বস্তুবোৰ বেপাৰ কৰে কেতিয়াবা 2-3 মানে কাম কৰে যিমানখিনি কৰিব লাগে সিমানখিনি কৰিব পৰা নাই কিন্তু সপোন আছে হয়তো ভাবিছো যেনেকৈ মই যে এতিয়া কুঁহিয়াৰ খেতি কৰিছো কুঁহিয়াৰ খেতি বিক্ৰী কৰিও হয়তো যিমানখিনি পাব আৰু ৰস বিক্ৰী কৰি তাতকৈ আৰু বহুজন নিবনুৱা যুৱকে আত্মনিৰ্ভৰশীল হ'ব বা কিবা নহয় কিবা এটা পাব গতিকে তেনেকুৱা ধৰণে কামবিলাক কৰিব বিচাৰো দাদা নিজৰ লগতে 10জনক আগুৱাই নিবৰ কাৰণে ধনীৰাম চেতিয়া আজি অসমৰ মানুহে ধনীৰাম চেতিয়াৰ মাতটো শুনিলে মই নেচন এনি পৰিয়ালৰ পৰা এইটো অনুৰোধ জনাম কোনোবা দিনা কৃষক যিহেতু খেতিৰ লগত জড়িত অতি সময় কম তাৰ মাজত কেতিয়াবা যদি ধনীৰাম চেতিয়াক অন কেমেৰা মোৰ কাষত বহুৱাই লৈ আমি কৃষি সম্পৰ্কীয় বিষয় চৰ্চা কৰিব পাৰোঁ মই ভাবোঁ এটা পৰিৱেশ তৈয়াৰ কৰাত সুবিধা হ'ব গতিকে সুবিধা অনুসৰি মই কিন্তু আপোনাক নিমন্ত্ৰণ জনাই থৈছোঁ দাদা মই এইখিনিত আপোনাক আৰু এটা অনুৰোধ জনাব বিচাৰিছো সেইটো কথা মই খুব ভাবি আছো যিহেতু আমাৰ যিবিলাক পৰ্টেল নিউজে হওক বা আগশাৰী চেটেলাইট চেনেলে হওক তেওঁলোকে বিভিন্ন ধৰণৰ সমসাময়িক ঘটনা প্ৰবাহৰ ওপৰত টক শ্ব' পাতে বা তেনেকে অনুষ্ঠান কৰে কিন্তু যিটো বিষয় অবিহনে আমাৰ ৰাজ্যৰ জনজীৱনে অচল হৈ পৰে বিশেষকৈ কৃষি বিভাগ কিন্তু তেনেকুৱা এটা অনুষ্ঠান খুব কম দেখিবলৈ পোৱা যায় ধৰক আজি বিভিন্ন কৃষি বিষয়া বিজ্ঞানী বিলাকক মানে ফোনৰ জৰিয়তে হলেও আজি মোক যেনেকুৱা ধৰণে আপুনি কিছুমান কথা এনেকুৱা ধৰণৰ যদি কৃষকসকলৰ যিবিলাক সমস্যা আগতে ফোনিং অনুষ্ঠান ৰেডিঅ'টোত যে হৈছিলে নহয় এনেকুৱা ধৰণে যদি আপুনি অনুষ্ঠান এটা কৰে খুব আমাৰ কৃষক বিলাকে উপকৃত হ'ব কাৰণ মই এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ থকা এজন সাধাৰণ লোক হিচাপে বহুত শিকিবলগীয়া জানিবলগীয়া আছে তথাপিও মোলৈ এই কৃষি সম্পৰ্কীয় সমস্যাবিলাক সমাধানৰ কাৰণে ইমানেই ফোন আহে তাৰ পৰা এটা কথা অনুমান হয় যে আমাৰ অসমৰ কৃষি ক্ষেত্ৰখন বহুত পিছ পৰি আছে গতিকে আপুনি যদি তেনেকুৱা অভিজ্ঞ বিষয়া বিজ্ঞানীসকলৰ জৰিয়তে যদি কিছুমান অনুষ্ঠান পাতে আৰু আমাৰ কৃষকসকলে যদি তাত কিছুমান নজনা কথা জানিবলৈ পায় ফোনৰ জৰিয়তে যথেষ্টখিনি উপকৃত হ'ব বুলি অনুভৱ কৰোঁ দাদা নিশ্চয় ধনীৰাম চেতিয়া মই একেবাৰে চেষ্টা কৰিম এইটো খুব ভাল পৰামৰ্শ আপুনি দিছে মই চেষ্টা কৰিম আৰু ইয়াৰ লগতে মই এইটো কৈছোঁ যেনেকৈ ধনীৰাম চেতিয়াৰ বৃহৎ এখন বাৰী আছে উজনিৰ ফালে বাৰী বুলিয়ে কয় নহয় চেতিয়া বাৰী বুলি ক'লে চবে জানে
সেই বাৰীটো আমি অন দ্য স্পট যাবলৈ চেষ্টা কৰিম, মই নিজে যাবলৈ চেষ্টা কৰিম। যেনেকৈ ধনীৰাম চেতিয়াৰ বাৰীত যাম, তেনেকৈ যদি মই লখিমপুৰত যাওঁ, নগাঁৱত যাওঁ, নলবাৰীত যাওঁ, মই ভাবোঁ তাৰ দ্বাৰাও এটা পৰিৱেশ তৈয়াৰ হ'ব, নহয়নে চেতিয়া? যথেষ্টখিনি উপকৃত হ'ব, বহু কৃষকে উপকৃত হ'ব। হয়, বহুত বহুত ধন্যবাদ জনাইছোঁ আজি ফোনযোগে এইখিনি কথা পতাৰ বাবে। ধন্যবাদ। ধন্যবাদ দাদা, আপোনালোকক ধন্যবাদ। মোক সুযোগ প্ৰচেষ্টা আনজনৰ আগত পৰিচয় কৰি দিয়াৰ বাবে ধন্যবাদ দাদা। ধন্যবাদ। এয়া আছিল ধনীৰাম চেতিয়া। প্ৰিয় দৰ্শক, ভইচ অফ এডিটৰ ইন চিফৰ পৰা মই বিদায়ৰ সময় সমাগত। নিশা 8 বজাত গুৰুত্বপূৰ্ণ বিষয় লৈ মই আকৌ আপোনালোকৰ সন্মুখত আহিম। আজিলৈ বিদায় লৈছোঁ, কিন্তু বিদায় লোৱাৰ পূৰ্বে ধনীৰাম চেতিয়াৰ বাৰীখনৰ বৰ্ণনা ধনীৰাম চেতিয়াৰ মুখেৰে মই দুটামান ভিডিঅ' আগবঢ়াই বিদায় লৈছোঁ আজি অনুষ্ঠানৰ পৰা। ধন্যবাদ। কৃষি ক্ষেত্ৰখনত ভাল এটা পৰিশ্ৰমৰ বিনিময় লাভ কৰিব পৰা ওখ মাটিত ছেপ্টেম্বৰ অক্টোবৰ মাহতে বীজ অংকুৰিত কৰি নৱেম্বৰ ডিচেম্বৰ মাহত পুলি ৰোপণ কৰি জুলাই আগষ্টৰ পৰাই উৎপাদন পাব পৰা অন্যতম খেতি হ'ল অমিতা খেতি। কেৱল নিজৰ কথা চিন্তা নকৰি চৰাই চিৰিকটিৰ বাবেও নিজৰ কৃষি ক্ষেত্ৰখনত 2-এজোপা ফল মূলৰ গছ ৰোপণ কৰাৰ সমান্তৰালভাৱে অতিৰিক্তভাৱে এনেকুৱা ধৰণৰ 2-4জোপা অমিতা ৰোপণ কৰিও চৰাই চিৰিকটিসমূহৰ বাবে দীৰ্ঘ সময়ৰ বাবে আহাৰ যোগান ধৰিব পাৰি। নমস্কাৰ, মোৰ কিছু সংখ্যক অনুৰাগীয়ে অমিতা খেতিৰ বিষয়ৰ ওপৰত প্ৰায় মোৰ প্ৰতি কিছু প্ৰশ্ন আগবঢ়ায় যে দাদা, অমিতা খেতিৰ বাবে কেনেকুৱা মাটি উপযোগী, অমিতা খেতি কৰিবলৈ বছৰৰ কোনটো সময় উপযুক্ত সময়, এই সময়ত অমিতা খেতি কৰিব পৰা যাবনে, অমিতা খেতিৰ জৰিয়তে লাভান্বিত হ'ব পাৰিনে? এই প্ৰশ্নসমূহৰ উত্তৰ হিচাপে আজি এই ভিডিঅ'টি এনেদৰে আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰোঁ, এই ভিডিঅ'টি সম্পূৰ্ণ তথ্য সহকাৰে অৰ্থাৎ হাতে কামে মই আগবঢ়াব নোৱাৰিম, তাৰ বাবে দুখিত। কিয়নো আজি কিছুদিনৰ আগতে এই মাধ্যমৰ জৰিয়তে মই অৱগত কৰিছিলোঁ যে মই মোৰ কৃষি ক্ষেত্ৰখনৰ বিভিন্ন সময়ৰ কৰ্মৰাজি অৰ্থাৎ কৰ্মৰ তথ্যসমূহ ভিডিঅ'ৰ মাধ্যমেৰে উদাহৰণস্বৰূপে বীজতলী বা মুখ্য খেতিপথাৰ কেনেদৰে প্ৰস্তুত কৰা হয়, বীজ বা পুলিসমূহ কেনেদৰে ৰোপণ কৰা হয়, অংকুৰিত কৰা হয়, পৰৱৰ্তী সময়ত ভেঁকুৰ বেক্টেৰিয়া পোক পতংগসমূহ কেনেদৰে নিয়ন্ত্ৰণ কৰা হয়, এনেকুৱা ধৰণৰ সময়ৰ তথ্যসমূহ সংগ্ৰহ কৰা হয়। জানোচা সঠিক সময়ত বা পৰৱৰ্তী সময়ত আৰম্ভণিৰ পৰা শেষ মুহূৰ্তলৈকে তথ্য সহকাৰে এটা পূৰ্ণাংগ ভিডিঅ' আগবঢ়াই দিব পাৰোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ যে মোৰ গেলাৰীৰ পৰা সকলোবিলাক ডিলেট হৈ গৈছিল, সেয়েহে মই তথ্য সহকাৰে ভিডিঅ'সমূহ আগবঢ়াবলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব। সেয়েহে তাৰ মাজতে কিছুমান ভিডিঅ' তথ্য সহকাৰে বিপৰীতে মৌখিকভাৱেহে আগবঢ়াবলৈ পৰা যাব। মোৰ ব্যৱসায়িক জ্ঞানৰ তথ্য অনুসৰি অমিতাৰ ভাল দুটা প্ৰজাতি হ'ল স্বপ্না আৰু ৰেড লেডি। ইয়াৰ ভিতৰত ৰেড লেডি অমিতা ভেঁকুৰজনিত সমস্যাই বেছিকৈ দেখা দিয়ে। অমিতা খেতিৰ বাবে সদায় ওখ ঠাই নিৰ্বাচন কৰিব লাগে। যদিহে চাপৰ ঠাই বা পানী জমা হোৱা ঠাই যদি নিৰ্বাচন কৰা হয়, তেন্তে বাৰিষাৰ বৰষুণৰ ফলস্বৰূপে অমিতা গছসমূহ ভেঁকুৰ বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হয়। মুখ্য খেতিপথাৰখন চাহ কৰাৰ পিছত অমিতা পুলিসমূহ ভেটি বা নলা পদ্ধতিৰে ৰোপণ কৰিব লাগে। ৰাসায়নিক সাৰৰ বিপৰীতে অমিতা খেতিত পচন সাৰেই অতি উত্তম, অৰ্থাৎ গৰু গোবৰ, ছাগলী গোবৰ, পচা মেটেকা, খেৰ জাবৰ আদি গুৰি ভাগত দি ৰাখিব লাগে। তদুপৰি অমিতা খেতিত সঠিক উৎপাদন পাবৰ বাবে এনেদৰে মাজে সময়ে জুই ছাই ব্যৱহাৰ কৰিব লাগে।